আজি কলনী ৰেভিনিউ সাৰ্কুলৰ 5 জুন তাৰিখত প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ দেৱক হিচাপে যি দিনটো লৈ আমি কলনী ৰেভিনিউ সাৰ্কুলৰ তৰফৰ পৰা গছৰ পুলি লগোৱা ব্যৱস্থা আমি প্ৰতি বছৰ কৰোঁ। এই বছৰো আমি আমাৰ সন্মানীয় কলনী ৰেভিনিউ সাৰ্কুল বিষয়া পিঞ্চংক্ৰ ইয়াৰো ছাৰে তেওঁ প্ৰথমে গছ পুলি লগাইছিল। তাৰ বাবে আমি আমাৰ কৰ্মচাৰীসকলেও প্ৰতি বছৰ নিচিনা আমি আমাৰ সাৰ্কুলৰ বাউণ্ডাৰীৰ ভিতৰত আমি গছ পুলিখন লগাইছোঁ। গছ পুলিখিনি আমি এনেধৰণৰ কাৰণে লগাইছোঁ যে আমাৰ কলনী ৰেভিনিউ সাৰ্কুলৰ গছ পুলিখন লগাই গছ পুলি ডাঙৰ হ'লে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকলে অফিচত তেওঁলোকে এই গছ যোগেদি তেওঁলোকে চাই যাতকৈ পায়। তাৰ বাবে এই এনভাইৰনমেণ্টখন আমি যাতকৈ আমাৰ গছ গছনি যেনেধৰণে সেউজীয়া পাত তেনেধৰণে সেউজীয়া হৈ থাকক। আৰু আমি আমাৰ কলনী ৰেভিনিউ সাৰ্কুল এমপ্লয়িজ তৰফৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ সকলো ৰাইজে প্ৰতিজনে এটা এটা গছ বছৰত বা এনভাইৰনমেণ্ট ডে যদি লগায় আমি জানো যে আমাৰ পাহাৰীয়া অঞ্চলত কাৰ্বি আংলং চুকে কোণে আমি সকলোৱে গছনি যদি লগায় আমি এদিন ভাল এটা পৰিৱেশ আমাৰ অক্সিজেন মানুহৰ পাব পাৰোঁ বুলি আমি আশা ৰাখিয়ে আজি এই দিনটো লৈ আমি আমাৰ কৰ্মচাৰী বৃন্দসকলে একেলগে আমি গছ পুলি অফিচৰ বাউণ্ডাৰীখিনি আমি জাতিষ্কাৰ হয়। এইটো কি পুলি আচলতে আৰু এটা আছে $5 বেছি লগাব নোৱাৰো দেই, পুলিচ কেছ আছে। আমি ডিফু ক্লাবৰ হৈ সকলোৱে আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ ইয়াতে সমবেত হৈছোঁ। সেই উদ্দেশ্যে আমি ইয়াত গছপুলি ৰোপণ কৰিবলৈ গৈছোঁ। বিশ্ব পৰিৱেশ দিৱস আগত এই বস্তুটো নাছিলে পৃথিৱীত, কাৰণ এতিয়া মানুহে গছ পুলি কাটি মেলি গোটেইখন শেষ কৰি পেলালে। মানুহৰ অক্সিজেনৰ অভাৱ হৈ গৈছে, ইণ্ডাষ্ট্ৰিয়েলাইজ হৈ গৈছে। সেইকাৰণে এতিয়া নতুনকৈ বিশ্ব পৰিৱেশ দিৱস আমি পাতিবলগীয়া হৈছিলে। আমাৰ দিনত আমি বিশ্ব পৰিৱেশ দিৱস আমি বুজি পোৱা নাছিলোঁ তেতিয়া। গতিকে সঁচাই এতিয়া আমি সজাগতা হৈছোঁ। আমি সকলোৱে আহি এই বিশ্ব পৰিৱেশ দিৱস অকল ডিফু ক্লাবক মই আজি এটা নমুনা দিলোঁ, আৰু এই নমুনাৰে যাতে আমি গোটেই ডিফু টাউন গোটেই অসমত গোটেইখনতে আমি সকলোকে জাগ্ৰত কৰোঁ, যাতে আমি গছ পুলি চাফ চিকুণ কৰি ৰাখি ৰুই সকলোকে ইয়াত আগবাঢ়িবলৈ মই অনুৰোধ জনালোঁ। এইখিনিয়ে কৈ মই ডিফু ক্লাবৰ হৈ মই সামৰণি মাৰিছোঁ।